হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনটো আহিছে BTC কোকৰাঝাৰৰ পৰা। ইয়াতে দেখিছে 157টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ পষ্ট ওলাইছে। ইয়াতে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। সবিশেষ এই ভিডিঅ'টোত মই জনাম আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব, অকল BTCৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিবনে, অন্য যোনখিনি জিলা আছে বা অন্য ডিষ্ট্ৰিক্ট আছে অসমৰ সেইখিনিও এপ্লাই কৰিব পাৰিব। সেই গোটেইখিনি ডিটেইলছত জনাম। এনেইতো ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড সেইবিলাকৰ পষ্ট আছাম পুলিচৰ আণ্ডাৰত অলৰেডি ওলাইছিলে, যোনটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ। কিন্তু এইটো BTCৰ কাৰণে স্পেচিয়েলি 157টা পষ্ট ইয়াতে ৰিক্ৰুইটমেণ্ট উলিওৱা হৈছে। ঠিক আছে, চ' BTCৰ কেণ্ডিডেট যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকেও বুজি লওক। খালি কথাটো হ'ল যে মই ইয়াতে অসমীয়া আৰু ইংলিছ ইউজ কৰি পেলাই ভিডিঅ'টো বনাম, কাৰণ মোৰ বড়ো লেংগুৱেজত কোনো কামাণ্ড নাই, নাজানো। চ' বেয়া নাপাব, তথাপিতো আপোনালোকে যদি অসমীয়া বুজি পায় তেতিয়াহ'লে ভিডিঅ'টো চাওক। আৰু তাৰ বাহিৰে আৰু এটা মই কথা কৈ ল'ব বিচাৰিছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মোৰ ওচৰত কিছুমান কৰ্চেছ এভেইলেবল আছে। কৰ্চেছবিলাক PDF ফৰ্মেটত আছে আৰু MCQs উইথ, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ থাকিব, মেথছ আৰু এপ্টিটিউডৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইনক্লুডেড আছে, যেনেকৈ ছ'চিয়েল ছায়েন্স, GK, মেথছ, ঠিক আছে, এপ্টিটিউড, তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ, ইংলিছ ছেকশ্যন, আছামিজ ছেকশ্যন, গোটেইবিলাক কম্প্ৰিহেনশ্যন গ্ৰামাৰ, সেই গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে। ঠিক আছে, আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কৰ্চ ল'লে লাইফ টাইম পাই থাকিব, প্ৰত্যেক মাহে মাহে। তাৰ কাৰণে কোনো এবাৰ পে'মেণ্ট কৰাৰ পিছত আকৌ বাৰে বাৰে পে'মেণ্ট কৰি থাকিব নালাগে। চ' কৰ্চেছবিলাক হৈ গ'ল গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ কৰ্চ এভেইলেবল আছে 350ত, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কৰ্চ এভেইলেবল আছে 325ত, PNRD আছামৰ ফুল কৰ্চ এভেইলেবল আছে 225ত। PNRD বহুতখিনি পষ্ট ওলাইছে 1508টা পষ্ট। লগতে আছাম ৱেৰ হাউচ মেনেজাৰ ফুল কৰ্চ এভেইলেবল আছে 250ত। ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাব পাৰে 9706557851। ঠিক তেনেদৰে DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। DME গ্ৰেড 3 আৰু গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ যিহেতু এই বছৰ এডভাৰটাইজমেণ্ট ওলাব বুলি শুনিছোঁ, তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক তেনেদৰে APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কৰ্চ এভেইলেবল আছে 150ত। IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চেছ এভেইলেবল আছে 300 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। বাকী সবিশেষ বাকী অন্যখিনিৰ কাৰণে জানিবৰ কাৰণে আমি প্ৰথমতে ভিডিঅ'টোৰ মেইন ছেকশ্যনটোলৈ আহিছোঁ। চ' BTC কোকৰাঝাৰ ৰিক্ৰুইটমেণ্ট 2026 157টা ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ পষ্ট ওলাইছে। অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব। চ' ইয়াতে দেখিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চেণ্ট্ৰেল ছিলেকশ্যন বৰ্ডে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কোকৰাঝাৰ আছামে এটা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিছে 157টা পষ্টৰ কাৰণে ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ। ঠিক আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট BTCৰ আণ্ডাৰত। চ' ইয়াতে ফৰেষ্টাৰ 1ত আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ত আপোনালোকৰ পষ্ট দেখিছে 47টা পষ্ট আছিলে। পে স্কেলটো হৈ গ'ল 14,000 to 49,000, গ্ৰেড পে 6,200। চ' ইয়াতে যদি মই চেলাৰীটোৰ কথা কওঁ তেনেহ'লে ষ্টাৰ্টিং চেলাৰী আপোনালোকে ইন হেণ্ড এৰাউণ্ড এতিয়া বৰ্তমান যদি 7 পে কমিশ্যনত যদি কেলকুলেট কৰোঁ, ইয়াতে যোনটো পে স্কেল আৰু গ্ৰেড পে দিয়া আছে, তেতিয়াহ'লে আপোনালোকৰ চেলাৰী এৰাউণ্ড 32,000-33,000 মান ইন হেণ্ড চেলাৰী হ'ব, কাটি কুটি গোটেইখিনি বস্তু। ঠিক আছে, ষ্টাৰ্টিং আপোনালোকে 32,000-33,000 মান চেলাৰী পাব ফৰেষ্টাৰ গ্ৰেড 1 হিচাপে জইন কৰি পেলাই। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন অৰ ইকুইভেলেণ্ট। আৰু কেণ্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগে, তাতকৈ বেলেগ একো বিচাৰা নাই। গ্ৰেজুৱেট মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ, ইঞ্জিনিয়াৰিং, BCA যিয়ে নহওক, খালি গ্ৰেজুৱেট হ'ব লাগে। ইয়াতে কোনো তেনেকুৱা স্পেচিয়েলাইজ নাই, জাষ্ট গ্ৰেজুৱেট হ'লে মানে যিকোনো বিভাগত যিকোনো ছাবজেক্টত গ্ৰেজুৱেট হ'লে মানে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফৰেষ্ট গাৰ্ডৰ পষ্ট ওলাইছে 110টা। ঠিক আছে, ফৰেষ্ট গাৰ্ডৰ 110টা পষ্ট ওলাইছে। ইয়াতে পে স্কেলটো হৈ গ'ল অকণমান ফৰেষ্টাৰতকৈ কম, স্কেল হৈ গ'ল 14,000 to 49,000, গ্ৰেড পে 5,600। আৰু ফৰেষ্ট গাৰ্ডৰ যোনটো পে স্কেল দেখুৱাইছে, ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং চেলাৰী এৰাউণ্ড 28,000-29,000, 30,000ৰ ওচৰা ওচৰি হৈ যাবগৈ। আৰু যদি ভালকৈ কেলকুলেট কৰোঁ গোটেইখিনি আপোনালোকে 28,000-29,000 মান চেলাৰী পাব, ষ্টাৰ্টিং চেলাৰী ইন হেণ্ড। আৰু এইবিলাক চেলাৰী ষ্ট্ৰাকচাৰটো বাঢ়ি বাঢ়ি গৈ থাকে, প্ৰত্যেক মাহে DA-টো 2 টাইমছকৈ বাঢ়ে। চ' তেনেকৈ আপোনালোকৰ প্ৰত্যেক বছৰে মানে দুবাৰকৈ আপোনালোকৰ চেলাৰী ইনক্ৰিমেণ্ট হ'ব। চ' তেনেকৈ বাঢ়ি যাব। মই জাষ্ট ষ্টাৰ্টিং চেলাৰীটোৰ কথা কৈছোঁ। যদি ফৰেষ্টাৰ গ্ৰেড 1ৰ চেলাৰী চাওঁ তেনেহ'লে আপোনালোকে 32,000-33,000 মান পাব ষ্টাৰ্টিঙতে। আৰু যোনটো ফৰেষ্ট গাৰ্ড আছে তাৰ কাৰণে আপোনালোকে ষ্টাৰ্টিং চেলাৰী মানে যোনটো ষ্টাৰ্টিং চেলাৰী পাব সেইটো ফৰেষ্টাৰ গ্ৰেড 1তকৈ অকণমান 3,000 মান টকা কম পাব। চ' এৰাউণ্ড 30,000 মান 29,000-30,000 মান ইয়াতে চেলাৰী পাব। ঠিক আছে, চেলাৰী ষ্ট্ৰাকচাৰটো কথা কৈ দিলোঁ। বাকী এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে, যোনটো ফৰেষ্ট গাৰ্ড আছে তাৰ কাৰণে বিচাৰিছে কেণ্ডিডেট মাষ্ট বি মিনিমাম HS হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে
প্লাছ অৰ 10+2 এক্সাম পাছৰ ইকুইভেলেণ্ট ঠিক আছে হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে ফৰেষ্ট গাৰ্ডৰ কাৰণে চ' ইয়াতে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ হ'লেই হ'ল আৰু ফৰেষ্টাৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব ফৰেষ্টাৰ কাৰণে যোনটো পষ্ট আছে সেইটো ফৰেষ্টাৰ পষ্টটো আছাম পুলিচৰ ছাব ইনস্পেক্টৰ নিচিনা একেই হয় ড্ৰেছ কোডটো একেই হয় দুটা ষ্টাৰ থাকে ৰিবন থাকে খালি তাতে ফৰেষ্টৰ আই থিংক এডাল ৰেড কালাৰ গ্ৰীণ কালাৰ তেনেকুৱা ৰিবন থাকিব কাৰণ ফৰেষ্টৰ হেৰিখিনি কোডবিলাক বেলেগ আছাম পুলিচৰ ছাব ইনস্পেক্টৰ ৰেড এণ্ড ব্লু থাকে ইয়াতে গ্ৰীণ এণ্ড ৰেড থাকিব ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা আৰু অন্য ক্ৰাইটেৰিয়াবিলাক হৈ গ'ল ৰেচিডেঞ্চিপটো হৈ গ'ল কোনখিনি কেণ্ডিডেটছে ইয়াতে এপ্লাই কৰিব পাৰিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট চ' ইয়াতে যোনখিনি কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব সেইখিনি হৈ গ'ল কেণ্ডিডেট মাষ্ট বি ৰেচিডেণ্ট অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এৰিয়া ঠিক আছে BTCৰ আপোনালোকে বাসিন্দা হ'ব লাগিব এনেকুৱা নহয় যে BTCৰ বাসিন্দা হ'বলৈ হ'লে আপোনালোকে অকল জাষ্ট বড়ো হ'লে হ'ব BTC এৰিয়াটোত যিমান কেণ্ডিডেটছ আছে জেনেৰেল OBC SC ST গোটেইবিলাকে এপ্লাই কৰিব পাৰিব ঠিক আছে কেণ্ডিডেটছ বিলংিং টু নিউলি এডেড 60 ভিলেজেছ ফ্ৰম বিশ্বনাথ এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ BTC's ওদালগুৰি ডিষ্ট্ৰিক্ট আণ্ডাৰ BTC এৰিয়া আৰ অলছ' এলিজিবল টু এপ্লাই ফৰ এবভ মেনশ্যন পষ্ট আৰু লগতে ৰিচেণ্টলি যোনটো 60খন ভিলেজ বিশ্বনাথ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা BTCৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত অনা হৈছে চ' সেই 60খন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছো ইয়াতে 60খন ভিলেজৰ কেণ্ডিডেটছো 60খন গাঁৱৰ কেণ্ডিডেটছো এই পষ্টটোৰ কাৰণে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে লিখিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনটো হৈ গ'ল কেণ্ডিডেট মাষ্ট হেভ ৰেজিষ্টাৰ্ড দেয়াৰ নেম ইন এনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম চ' অসমৰ যিকোনো এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড হ'ব লাগিব ঠিক আছে আৰু এতিয়া আমি এজ লিমিট আৰু এজ ৰিলেক্সেশ্যন সেইখিনিৰ বিষয়ে চাম তাৰ আগতে মই আৰু এবাৰ কোৰ্চখিনিৰ কথা কৈ দিছোঁ যোনখিনি কোৰ্চ আছে তাৰ কাৰণে মই অলৰেডি কিছুমানৰ কথা ক'লোৱে এতিয়া নেক্সট হৈ গ'ল ADRE 3.0 এডভাৰটাইজমেণ্ট আহি আছে ইলেকশ্যনৰ পাছত বা হয়তো আগতেও ওলাব পাৰে ক'ব নোৱাৰি ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আছাম পুলিচ ছাব ইনস্পেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ গ্ৰেড 1 জেইল ৱাৰ্ডেন কনষ্টেবল ড্ৰাইভাৰ ফায়াৰমেন গ্ৰেড 4 আৰু যোনখিনি BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল এতিয়া মই যোনটো এডভাৰটাইজমেণ্ট দি আছোঁ তাৰ কাৰণে যোনটো মানে ৰিক্ৰুইটমেণ্টৰ এডভাৰটাইজমেণ্টৰ ওপৰত ভিডিঅ'টো বনাইছোঁ তাৰ কাৰণেও ইয়াতে কোৰ্চ মেটেৰিয়েলছ এইখিনিৰ ভিতৰতে ল'লেই হৈ গ'ল BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড ইয়াতে ইনক্লুডেড থাকিব 250 ৰুপিছত এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে এই কোৰ্চটো ল'লে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে কভাৰ কৰি ল'ব যেনেকৈ ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট ঠিক আছে এই BTCৰ এনেকুৱা ধৰণৰ ৰিক্ৰুইটমেণ্টবিলাক APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনি বস্তু ইয়াতে কভাৰ হৈ যাব 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPৰ এবাৰ পষ্ট ওলাব বুলি শুনিছোঁ তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 এতিয়া আমি ভিডিঅ'টোলৈ ঘূৰি আহিছোঁ ইয়াতে এজ লিমিটটো হৈ গ'ল এ কেণ্ডিডেট মাষ্ট নট বি লেছ দেন 18 years অফ এজ এণ্ড নট মোৰ দেন 40 years এজ অন 1st January 2026 ঠিক আছে এজৰ যোনটো কাট অফ ডেট হৈ গ'ল সেইটো 1st January 2026 1 January 2026 বৰ্ষৰ দিনাখন আপোনালোকৰ বয়স 18 বছৰতকৈ তলত হ'ব নালাগিব আৰু 40 বছৰতকৈ ওপৰত হ'ব নালাগিব 40 বছৰটো আপাৰ এজ লিমিট হয় আৰু ইয়াতকৈ এদিন দুদিন ইফাল সিফাল হ'লেও আপোনালোকক ইয়াতে ৰিজেক্ট কৰিব ঠিক আছে চ' 40 yearsটো সেইটো জেনেৰেল বা আনৰিজাৰ্ভখিনিৰ কাৰণে হয় আপাৰ এজ লিমিট ইয়াতে এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ চ' কেটেগৰী ৱাইজ যদি আমি এজ ৰিলেক্সেশ্যনৰ কথা কওঁ তেনে OBCৰ কাৰণে OBC MOBCৰ কাৰণে 3 years ৰিলেক্সেশ্যন আছে মানে আপাৰ এজ লিমিটটো 1st January 2026 43 yearsলৈকে বৃদ্ধি কৰিব আৰু লগতে SC ST প্লেইনছ ST হিলছৰ কাৰণে 5 years ইয়াতে ৰিলেক্সেশ্যন আছে মানে 45 yearsলৈকে তেওঁলোকক ইয়াতে এলাউ কৰিব ঠিক আছে মেডিকেল ষ্টেণ্ডাৰ্ডবিলাক হ'ল কেণ্ডিডেট মাষ্ট নট হেভ স্কুইণ্ট আইচ এণ্ড শ্বুড পজেছ হাই কালাৰ ভিজন ঠিক আছে কালাৰ ভিজনটো ভাল হ'ব লাগিব আৰু স্কুইণ্ট আইচ ইয়াতে থাকিব নালাগিব আৰু ডিষ্টেণ্ট ভিজন শ্বুড বি এটলিষ্ট 6'6" for one eye and not poorer than 6'9" for the other without correction near vision should be normal for both these sports ঠিক আছে ইয়াতে উইদাউট কাৰেকশ্যন বুলি কৈছে কাৰেকশ্যন মানে কি চশমা পিন্ধা ইয়াতে চশমা পিন্ধি পেলাই কাৰেকশ্যন হ'লে নহ'ব আপোনালোকৰ ডাইৰেক্টলি চকু ভাল হ'ব লাগিব ইয়াতে হয়তো যদি আপোনালোকে কিবা কাৰণে চশমা পিন্ধে বা কিবা কৰে মই ইমান বেছি ভালকৈ নাজানো বস্তুটো কিন্তু ডিষ্টেণ্ট ভিজনটো আপোনালোকৰ 6 out of 6 হ'ব লাগিব এটা চকুৰ কাৰণে আৰু ইটো চকুৰ কাৰণে 6 out of 9 হ'ব লাগিব উইদাউট কাৰেকশ্যন ঠিক আছে ফৰ দি আদাৰ উইদাউট কাৰেকশ্যন নোহোৱাকৈ মানে চশমা নিপিন্ধাকৈ বা কণ্টেক্ট লেন্স নোলোৱাকৈ এইখিনি কাৰেকশ্যন হ'ব লাগিব চ' আপোনালোকে যদি কেনেবাকৈ চশমা পিন্ধি পেলাই কাৰেক্ট কৰিছে তেতিয়া বেলেগ কথা মই নিজেও চশমা লওঁ মই ডিষ্টেণ্ট ভিজনটো মোৰ একেবাৰে প'ৰ হয় চ' মই বহুত পাৱাৰফুল চশমা ইউজ কৰোঁ আৰু স্পেক্টিকেলছ ইউজ কৰোঁ চ' সেইটো কাৰণে মই এনেকুৱা ধৰণৰ পৰীক্ষাবিলাক দিব নোৱাৰোঁ ঠিক আছে আৰু মোৰ এতিয়া বয়সো নাই বাৰু মই বহুত বেছি ছিনিয়ৰ হয় এইজত কিন্তু এনে কথাটো কৈছোঁ এনেকুৱা চশমা পিন্ধি কাৰেকশ্যন কৰা কেণ্ডিডেটছে এইটো দিব নোৱাৰে চ' সেইকাৰণে এইখিনি বস্তু আপোনালোকে জানি লোৱাটো ভাল আৰু ফিজিকেল
ফিজিকেল ষ্টেণ্ডাৰ্ডৰ কথা কৈছে হিয়াৰ ইজ দি ফিজিকেল ষ্টেণ্ডাৰ্ডছ ৰিকুৱাৰ্ড ফৰ বোথ ফৰেষ্টাৰ এণ্ড ফৰেষ্ট গাৰ্ড পোষ্ট ঠিক আছে ফিজিকেল ষ্টেণ্ডাৰ্ডসমূহ হৈ গ'ল হাইটটো হৈ গ'ল জেনেৰেলৰ কাৰণে মেল 163 চেণ্টিমিটাৰ ফিমেল 153 চেণ্টিমিটাৰ ST প্লেইনছৰ কাৰণে মেল 163 চেণ্টিমিটাৰ ফিমেলৰ 145 চেণ্টিমিটাৰ আৰু চেষ্ট নৰ্মেল 79 চেণ্টিমিটাৰ মেনৰ কাৰণে বাকী ফিমেলৰ কাৰণেতো ইয়াত কোনো হেৰি নাই আৰু চেষ্ট এক্সপাণ্ডেড হ'লে মানে 84 চেণ্টিমিটাৰ ইয়াতে হ'ব লাগে ঠিক আছে আৰু এপ্লিকেশ্যন ফিটো হৈ গ'ল এপ্লিকেশ্যন ফিবিলাক কেটেগৰী ৱাইজ আছে আনৰিজাৰ্ভ OBC MOBC কাৰণে 150 SC ST কাৰণে 100 ৰুপিজ ইয়াতে এপ্লিকেশ্যন ফি হ'ব আৰু ইয়াতে কোনো আপোনালোকে ইয়াতে আৰু যদি তললৈ যাওঁ কিবা কিবি চ' এইখিনি আৰু বাকী ডিটেইলছত আছে আৰু সেইখিনি মই নকওঁ কিছুমান আছেগৈ সেইখিনি আপোনালোকে চাই ল'ব ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 23 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ল আজিতো 25 তাৰিখ হৈ গ'ল আৰু লাষ্ট ডেটটো হৈ গ'ল 15 মাৰ্চ 2026 ৰাতি 12টা বজালৈকে ঠিক আছে আৰু বাকী যোনখিনি অনলাইন এপ্লিকেশ্যনৰ লিংক আছে অনলাইন এপ্লিকেশ্যন ফ্ৰম অফিচিয়েল নটিফিকেশ্যন এই দুটা লিংক মই এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ পেলাই আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ পঢ়ি ল'ব ডিটেইলছত বুজি ল'ব কেনেবাকৈ যদি বুজি নাপায় আপোনালোকে এবাৰ সুধি ল'ব আৰু যদি কেনেবাকৈ বুজি নাপায় মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰিব খালি অফিচিয়েল নটিফিকেশ্যনত কি লিখা আছে কমেণ্ট ছেকশ্যনত মোক লিখি পেলাই দিব কাৰণ মই বহুতবিলাক ভিডিঅ' বনাওঁ মোৰ ইমান মনত নাথাকে প্ৰত্যেকটো ভিডিঅ'ৰ কথাই ঠিক আছে মই নিজেও পাহৰি যাওঁ কনফিউজ হৈ যাওঁ কাৰণ বহুতবিলাক কম্পিটিটিভ এক্সামছৰ কাৰণে এই চেনেলটোৱে কভাৰ কৰি থাকে চ' সেইটো কাৰণে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো দি দিম অনলাইন এপ্লিকেশ্যনৰ লিংকটো দি দিম আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত যদি কিবা তেনেকুৱা পইণ্ট বা লাইন বা চেণ্টেন্স পায় তাতে যদি আপোনালোকে যদি কিবা ডাউট থাকে সেই চেণ্টেন্সটো মোক কমেণ্ট ছেকশ্যনত লিখি দিব যে এইটোৰ মিনিং কি কৈছে মই তেতিয়া বুজাই দিব পাৰিম ঠিক আছে চ' ডাইৰেক্টলি যদি আপোনালোকে কিবা এটা সোধে কি হ'ব পটককৈ ক'বলৈ অলপ দিগদাৰ হৈ যায় কাৰণ বহুতবিলাক ইয়াতে এক্সামছ কভাৰ কৰোঁ আৰু লগতে মই ধৰক অনবৰতে ফোনটো চাই নাথাকোঁ বা হয়তো টাইম নাপাওঁ অফিচিয়েল কামত ব্যস্ত হৈ থাকোঁ চ' সেইটো কাৰণে আপোনালোকে চেণ্টেন্সটো লিখি পেলাই কমেণ্ট ছেকশ্যনত দিব মই নিশ্চয় কমেণ্টবিলাকৰ ৰিপ্লাই কৰোঁ মই অন্য ইউটিউবাৰবিলাকৰ নিচিনা নহয় মই আপোনালোকৰ গোটেইবিলাক কমেণ্টৰে ৰিপ্লাই কৰোঁ আপোনালোকে চাব পাৰে প্ৰত্যেকটো কমেণ্টৰে মই ৰিপ্লাই কৰোঁ আপোনালোকৰ ঠিক আছে চ' এইখিনি হৈ গ'ল ইম্পৰ্টেণ্ট লিংকছসমূহ মই দি দিম আৰু লগতে দ্য চিলেকশ্যন প্ৰচেছ অফ BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড ৰিক্ৰুইটমেণ্ট এইটো হ'ব 3টা ষ্টেজত থাকিব প্ৰথমতে ফিজিকেল টেষ্ট থাকিব ফিজিকেল টেষ্টটো 26 কিলোমিটাৰ ৱাকিং হ'ব পুৰুষখিনিৰ কাৰণে মেলৰখিনিৰ কাৰণে আৰু 16 কিলোমিটাৰ ৱাকিং হ'ব ফিমেল কেণ্ডিডেটছৰ কাৰণে ঠিক আছে 4 ঘণ্টাত কমপ্লিট কৰিব লাগে ঠিক আছে এইটো ইয়াতে ৱাকিং টেষ্ট হ'ব ফিজিকেল টেষ্টত আৰু এটা ৰিটেন এক্সামিনেশ্যন হ'ব আৰু আপোনালোকে 4 ঘণ্টাত কমপ্লিট কৰিব পাৰে আৰু এটা মেডিকেল এক্সামিনেশ্যন ইয়াৰ পাছত হ'ব আৰু ৰিটেন এক্সামিনেশ্যনটো হৈ গ'ল এই 100 মাৰ্কছ টেষ্ট হ'ব মাল্টিপল চইচ কুৱেশ্যনছ 3 ঘণ্টাৰ কাৰণে উইথ ন' নিগেটিভ মাৰ্কিং ইয়াতে নাই 100 মাৰ্কছৰ এটা পৰীক্ষা হ'ব নিগেটিভ মাৰ্কিং ইয়াতে নাই ঠিক আছে আৰু কোৱালিফাইড কেণ্ডিডেটসকলে ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰাৰ পিছত ভাইভা ভোজ টেষ্টৰ কাৰণে যাব পাৰিব 20 মাৰ্কছৰ এটা ভাইভা ভোজ ইয়াতে হ'ব মানে ইণ্টাৰভিউ এটা হ'ব ঠিক আছে 20 মাৰ্কছৰ আৰু চিলেবাছখনৰ কথা কৈ দিছোঁ চিলেবাছটো হৈ গ'ল জেনেৰেল ইংলিছ জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফেচিছ অন BTC এৰিয়া ইন আছাম লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড এৰিথমেটিক হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যদি ফৰেষ্টাৰ 1ৰ কথা কওঁ আৰু ফৰেষ্ট গাৰ্ডৰ কথা যদি কওঁ জেনেৰেল ইংলিছ জেনেৰেল নলেজ উইথ স্পেচিয়েল এমফেচিছ অন BTC এৰিয়া ইন আছাম লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড এৰিথমেটিক SSLC লেভেলৰ ইয়াতে আহিব ঠিক আছে চ' এইখিনি যদি আমি এই ৰিটেন এক্সামিনেশ্যনৰ চিলেবাছখিনি যদি চাওঁ জেনেৰেল ইংলিছ মানে আপোনালোকৰ আহিব গ্ৰামাৰ ইংলিছ গ্ৰামাৰ বেচিকলি কম্প্ৰিহেনশ্যন আহিব পাৰে ঠিক আছে ইংলিছ গ্ৰামাৰ কম্প্ৰিহেনশ্যন আহিব পাৰে আৰু জেনেৰেল নলেজ বুলি ক'লে মানে অকল উইথ স্পেচিয়েল এমফেচিছ অন BTC এৰিয়া ইন আছাম বুলি অকল নহয় জেনেৰেল নলেজ বুলি ক'লে মানে বহুতবিলাক বস্তু আহি যায় ইয়াতে হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি ইকনমি ছায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্ট ইক'লজি গোটেইবিলাক আহি যায় আৰু লগতে আপোনালোকৰ অসম বেছ কুৱেশ্যনছ বহুত আহি যায় আৰু ইয়াতে সেই জেনেৰেল নলেজ মানে উইথ স্পেচিয়েল এমফেচিছ মানে স্পেচিয়েলি এইখিনি বস্তু আহিব পাৰে কিন্তু জেনেৰেল নলেজ অভাৰঅল গোটেইবিলাক বস্তু ইনক্লুডেড হৈ থাকিব আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ BTC এৰিয়া আৰু অসমৰ পৰা আহিব পাৰে অসমৰখিনি পাই যাব খালি BTC এৰিয়াৰ যোনখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি মোৰ তাত এভেইলেবল নাই সেইখিনি আপোনালোকৰ বেছি কুৱেশ্যন নাহে 5টা 6টা কুৱেশ্যন BTC এৰিয়াৰ পৰা আহিব চ' সেইখিনি আপোনালোকে নিজে অলপ প্ৰিপেয়াৰ কৰিব বা ইউটিউবত ভিডিঅ' চাৰ্চ কৰিব কিন্তু বাকীখিনি মই যিমান পাৰোঁ মই যদি পাৰোঁ BTCৰ জেনেৰেল নলেজৰ লিংক শ্বেয়াৰ কৰি দিম যদি আপোনালোকে মোৰ পৰা ষ্টাডি মেটেৰিয়েলছ পাৰ্চেছ কৰে বাকী অন্যখিনি আপোনালোকে মোৰ ইয়াত পাই যাব ইংলিছ জেনেৰেল নলেজ আছাম বেছ জেনেৰেল নলেজ এপ্টিটিউড এৰিথমেটিক এই গোটেইবিলাক বস্তু মোৰ ইয়াতে ষ্টাডি মেটেৰিয়েলছত ইনক্লুডেড হৈ আছে 2টা পষ্টৰ কাৰণে ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড 2টাতে আপোনালোকে পাই যাব ঠিক আছে ফৰেষ্ট গাৰ্ডৰ SSLC লেভেলৰ আহিব আৰু ফৰেষ্টাৰ 1ৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ইয়াতে আহিব মানে বেচিকলি আৰু একে টাইপৰে কুৱেশ্যন আহিব আৰু ইয়াত জাষ্ট ডিফাৰেঞ্চিয়েট কৰি দিয়া হয় 2টা পৰীক্ষাৰ কাৰণে চ' এইখিনিয়ে আছিলে আৰু ইয়াৰ কাৰণে মই আপোনালোকক ক'লোৱেই
আসাম পুলিচৰ যিখিনি মেটেৰিয়েলছ আছিলে অলৰেডি কোনোবাই যদি কিনিছিলে তেওঁলোকৰতো ল'ব নালাগে, কিন্তু যদি কোনোবাই লোৱা নাই ল'ব পাৰে 250 ৰুপিছত আপোনালোকে ল'ব পাৰে। BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে মেটেৰিয়েলছ ইয়াতে ইনক্লুডেড আছে। খালি BTCৰ জেনেৰেল নলেজখিনি মোৰ তাত নাই, বাকী অন্য গোটেইখিনি এজ পাৰ চিলেবাছ ইয়াতে কভাৰ হৈ আছে, ঠিক আছে। আৰু বাকী APSC ৰিচাৰ্চ এচিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আৰু 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আৰু কাৰেণ্ট এফেয়াৰ্ছ এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এভেইলেবল আছে কাৰেণ্ট এফেয়াৰ্ছ 100ত, মেথছ এপ্টিটিউড নিউমেৰিকেলছ 75ত। চ' এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে ল'ব পাৰিব। এইটো নম্বৰ হোৱাটছএপ কৰিলে হ'ল 9706557851। APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত, এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে, কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব। আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে। লগতে এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, কি বুলি কয় BTC কোকৰাঝাৰৰ যোনখিনি ভিডিঅ' আছে সেইখিনি মই আসাম পুলিচৰ প্লে'লিষ্টৰ ভিতৰতে দি দিম। আৰু লগতে আসাম পুলিচ SI বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। সেই তাতে গ'লে ফৰেষ্টাৰৰ আপোনালোকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্যন চেলেৰীৰ ওপৰত ভিডিঅ' পাই যাব, সেইটো অলপ চাই ল'ব পাৰিব। আৰু বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব। আৰু মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেলত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব, ঠিক আছে। তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক কভাৰ কৰা হৈছে সেইটো চেনেলটো। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু বাকী কি বুলি কয়, বাকী কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন লিংক আৰু যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট মই এইটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই আপোনালোকক পিন কৰি দিম, তাতে আপোনালোকে গ'লে মানে লিংককেইটা খুলি পেলাই এপ্লাই কৰিব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।